নমস্কাৰ মই আপোনালোকক আজি এখন খুব আচৰিত এফআইআৰ দেখুৱাম আচৰিত চাঞ্চল্যকৰ এখন এফআইআৰ এই এফআইআৰখন CIDয়ে অসম পুলিচৰ CIDয়ে আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ লগত জড়িত শ্যামকানু মহন্তৰ ওপৰত এই এফআইআৰখন দাখিল কৰিছে নতুনকৈ যোৱা 20 তাৰিখৰ দিনা অন্য এখন এফআইআৰ ৰাইজে দিয়া এফআইআৰখন CIDয়ে ৰেজিষ্টাৰ কৰিছিলে কিন্তু এতিয়া CIDয়ে নতুনকৈ এখন এফআইআৰ দিছে এই এফআইআৰখনৰ কপিটো মোৰ লগত আছে এই এফআইআৰখনত 27 তাৰিখৰ দিনা 27/9/2025 দিনা 8:34 এই এফআইআৰখন আপোনাৰ হেৰি কৰা হৈছে ৰেজিষ্টাৰ কৰা এফআইআৰখন দিয়া হৈছে এই এফআইআৰখনত কি আছে জানেনে এখন বেলেগ ধৰণৰ এফআইআৰ মই ইটো গোচৰৰ বিষয়ে আচলতে অৰিজিনেল যিটো জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো সেইটোৰ বিষয়ে মই ইয়াৰ পাছত এটা ভিডিঅ'ত ক'ম এইটো ভিডিঅ'ত মই ক'ব খুজিছোঁ যে এই এফআইআৰখন দিছে আসিফ আহমেদ ছিনিয়ৰ SP CID তেখেতে দিছে আৰু এই এফআইআৰখনত আপোনাৰ ছেকশ্যন যিকেইটা আছে সেই ছেকশ্যনকেইটা আপুনি যদি চাই তেতিয়াহ'লে সেই ছেকশ্যনকেইটা আছে এই ছেকশ্যনকেইটা আকৌ আগৰ জুবিন গাৰ্গৰ ওপৰত দিয়া যিখন এফআইআৰ আছিলে তাতকৈ ডাঙৰহে ছেকশ্যন এইবিলাক নতুনকৈ দিয়া যিখন এইখন আকৌ এইটো জুবিন গাৰ্গৰ মৃত্যুৰ ওপৰত নহয় তো আপোনাৰ এই এফআইআৰখন দিছে শ্যামকানু মহন্তৰ অৰ্থনৈতিক কেলেংকাৰীৰ ওপৰতহে ইয়াত ছেকশ্যনবিলাক কি আছে জানেনে BNS বুলি কয় আজিকালি ভাৰতীয় ন্যায় সংহিতা বুলি যিখন কয় আগৰ আমাৰ যিখন হেৰি আছিলে সেইখন ঠাইত এতিয়া আপোনাৰ BNS আহিলে BNSৰ 316 ছাবছেকশ্যন 316 ছাবছেকশ্যন 5 336 ছাবছেকশ্যন 3 337 ছেকশ্যন দিছে 338 ছেকশ্যন দিছে 339 ছেকশ্যন দিছে 340 ছাবছেকশ্যন 2 দিছে 341 ছাবছেকশ্যন 1 দিছে আৰু 342 ছাবছেকশ্যন 1 দিছে তো ইণ্টাৰেষ্টিংলি ইয়াৰ এই যিবিলাক হেৰি দিছে এইবিলাক হ'ল ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট এইটোত আকৌ লাইফ জেল হয় তেনেকুৱা লাইফ জেল আগৰ আপোনাৰ কি কয় আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোত অকল এটা ছেকশ্যনে আছে ইয়াত কিন্তু এনেকুৱা লাইফ জেল দিয়া কেইবাটাও ছেকশ্যন মই ইয়াত দেখিবলৈ পালোঁ এটা ফৰ্জাৰী 7 years জেল হ'ব পাৰে হেৰিয়াৰ শ্যামকানু মহন্তৰ ফৰ্জাৰী অফ ৰেকৰ্ডছ গভৰ্ণমেণ্ট ডকুমেণ্টছ এইটো 7 বছৰ হ'ব পাৰে ফৰ্জাৰী অফ চিকিউৰিটি এইটো লাইফ ইম্প্ৰিজনমেণ্ট হ'ব পাৰে গোটেই জীৱন যাৱজ্জীৱন হ'ব পাৰে জেল হ'ব পাৰে পজেশ্যন অফ ফৰ্জ ডকুমেণ্টছ এইটো 7 বছৰ জেল হ'ব পাৰে ইউজ অফ ফলছ ডকুমেণ্টছ লাইফ জেল হ'ব পাৰে পজেশ্যন অফ কাউণ্টাৰফিট চিল এইটো লাইফ জেল হ'ব পাৰে আৰু ফ্ৰডুলেণ্ট ডেষ্ট্ৰাকশ্যন অফ উইল অথৰিটি এইবিলাকতো লাইফ জেল হ'ব পাৰে ইণ্টাৰেষ্টিংলি যে যি সময়ত আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ অসমীয়া জাতিৰ আটাইতকৈ ইম্পৰ্টেণ্ট এজন গায়ক তেওঁৰ মৃত্যুৰ কাৰণে যিকেইটা ছেকশ্যন দিছে মাত্ৰ 3টা ছেকশ্যন ইয়াত কিন্তু দিছে কেইটা ছেকশ্যন 8টা ছেকশ্যন ইয়াৰ 8টাৰ ভিতৰত এটা 2টা আপোনাৰ 3টা 4টা 5টা ছেকশ্যনে আকৌ লাইফ জেল তাত আকৌ মাত্ৰ এটাতহে লাইফ জেল এইটো ইণ্টাৰেষ্টিং ঘটনা এই যিখন নতুন এফআইআৰখন দিছে এই এফআইআৰখনত কি পাইছে জানেনে কি কাৰণে দিলে জানেনে যে সেইদিনা যেতিয়া আপোনাৰ মহন্তৰ ঘৰলৈ গৈছিলে আপোনাৰ শ্যামকানু মহন্তৰ ঘৰলৈ পুলিচ যাওঁতে কি পালে জানেনে 1 নম্বৰটো কি হ'ল যে তেওঁলোকে পালে যে কমিশ্যন অফ চিৰিয়াছ ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ সাংঘাতিক ধৰণৰ অৰ্থনৈতিক কেলেংকাৰী কৰাৰ কিছুমান ডকুমেণ্ট পালে ফৰ্জাৰী মানে 2 নম্বৰী কাগজ বস্তু পালে ইউজ অফ ফ্ৰডুলেণ্ট মিনছ ফৰ আনলফুল ফাইনেন্সিয়েল গেইন একদম বেআইনী কিছুমান ফাইনেন্সিয়েল লাভ উঠাবৰ কাৰণে কৰা একদম 2 নম্বৰী প্ৰবঞ্চনা কিছুমান পালে 2 নম্বৰ কি পালে জানেনে তেওঁৰ ঘৰত এটা অনুষ্ঠানৰ নামত যিটো অনুষ্ঠানৰ নামত আপোনালোকে জানে যে ট্ৰেণ্ড MMS বুলি কয় তেওঁৰ যিটো কোম্পানী তেওঁৰ যিটো আপোনাৰ ট্ৰাষ্ট সেই ট্ৰাষ্টটোৰ নামতে 2টা পান কাৰ্ড পাইছে এটা অনুষ্ঠানৰ নামত কেতিয়াও 2টা পান কাৰ্ড থাকিব নোৱাৰে এইটো ফ্ৰডুলেণ্ট হয় এইটো টকা পইচা কেলেংকাৰী কৰিবৰ কাৰণে এইটো কৰে বুলি কয় গতিকে এইটোও প্ৰমাণিত এইটো পালে তাৰ পাছত কি কৰিলে 38টা ষ্টাম্প আৰু চিল পাইছে চিল পেজছে এই 28টা 38টা নহয় 28টা পাইছে 28টাৰ ভিতৰত এটা আকৌ ইণ্টাৰেষ্টিংলি আমাৰ PWDৰ চিফ ইঞ্জিনিয়াৰৰ অফিচৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ PWD
চিফ ইঞ্জিনিয়াৰ অফিচৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ এজনৰ নামতো এটা চিল তাত পোৱা গৈছে। তাৰমানে তেওঁ হেৰিয়ে নিজাববীয়াকৈ কিছুমান চিল বনাই 2 নম্বৰী কাম কৰিছিলে, সেইটোও প্ৰমাণিত হৈছে। তাৰপিছত 4 নম্বৰটো কি পালে জানেনে? অৰ্গেনাইজ ফাইনেন্সিয়েল ক্ৰাইম। অৰ্গেনাইজ ফাইনেন্সিয়েল ক্ৰাইম কৰিবৰ কাৰণে কি কৰিছিলে, যিটোত প্ৰিভেনশ্যন অফ মানি লেণ্ডাৰিং এক্ট 2002, য'ৰ পৰা আমি জানো যে সাধাৰণতে কি হয়, ইডিয়ে যিবিলাক কেছ লয়, ইডিয়ে কেছ ল'ব পৰাৰ যোগ্যতা থকা এনেকুৱা বহুত কেলেংকাৰী, অৰ্থনৈতিক কেলেংকাৰী ডকুমেণ্ট পোৱা গৈছে বুলি কৈছে। আৰু এটা ইণ্টাৰেষ্টিং বস্তু যে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈ থাকিছিলে যে নাই তেওঁ একো সহায় কৰা নাই, দেখা গৈছে যে আপোনাৰ শ্যামকানু মহন্তই PMGSY ৰোডত কাম কৰাৰ, PMGSY ৰাস্তাৰ নিৰ্মাণ কৰাৰ ঠিকা লোৱাৰ কিছুমান ডকুমেণ্ট পোৱা গৈছে, অসমৰো আৰু অৰুণাচল প্ৰদেশৰো এইবিলাক ডকুমেণ্ট পোৱা গৈছে। আৰু এই গোটেই ডকুমেণ্টবিলাকৰ পৰা এটা বস্তু প্ৰমাণিত হৈছে যে অৰ্থনৈতিক এটা ডাঙৰ কেলেংকাৰী শ্যামকানু মহন্তই কৰিছিলে বিজেপি চৰকাৰৰ দিনত। আপোনালোকে নিশ্চয় জানে যে সৰ্বানন্দ সোণোৱালৰ দিনত তেওঁ উত্থান আৰম্ভ হৈছিলে অৰ্থনৈতিকভাৱে। তাৰপিছত সেই উত্থানটো হিমন্ত বিশ্ব শৰ্মাৰ দিনত একদম আকাশ চুইছিলেগে, আৰু সেই গোটেই ডকুমেণ্টবিলাক ইয়াত আছে। এতিয়া SP CIDয়ে কৈছে, আসিফ আহমেদে কৈছে যে এই বিষয়টো ডাঙৰ তদন্ত হ'ব লাগে, তাৰ কাৰণে তেওঁ আপোনাৰ ইতিমধ্যে তেওঁ FIR জাৰি কৰিছে। এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে শ্যামকানু মহন্তৰ ওপৰত ED লগাব নে নাই? এই ফাইনেন্সিয়েল কেলেংকাৰীৰ ওপৰত ডাঙৰ আপোনাৰ এনকুৱাৰী হ'ব নে নাই? কাৰণ এই যিমানবিলাক ছেকশ্যন দিছে একদম সাংঘাতিক মাৰাত্মক ছেকশ্যন কিছুমান BNSৰ ভাৰতীয় ন্যায় সংহিতাৰ দিয়া হৈছে। আৰু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে একচুৱেলি শ্যামকানু মহন্তক প্ৰকৃত অৰ্থত শাস্তি দিব খোজে নে নোখোজে, এইটো EDক এই কেছ দিব নে নিদিয়ে, আৰু CBI আপোনাৰ আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটো দিব নে নিদিয়ে, এই গোটেই কথাকেইটাৰ ওপৰতেই অসমৰ মুখ্যমন্ত্ৰীৰ লগত বিজেপি চৰকাৰৰ লগত আচলতে শ্যামকানু মহন্তৰ সম্পৰ্ক আছে নে নাই প্ৰমাণিত হ'ব। গতিকে মই আজি আপোনালোকৰ সন্মুখলৈ এই চাঞ্চল্যকৰ যিখন FIR CIDৰ SP আসিফ আহমেদে দিয়া শ্যামকানু মহন্তৰ ওপৰত দিয়া এইখন চাঞ্চল্যকৰ FIRখন আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিছোঁ।